চাওক, আমি উদ্যোগীকৰণৰ বিপক্ষে নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অসমত যি উদ্যোগীকৰণৰ প্ৰচেষ্টা বা ধুবুৰীত যি উদ্যোগীকৰণৰ প্ৰচেষ্টা তাক আমি কিন্তু স্বাগতম জনাওঁ। আলমগঞ্জত খাস মাটিয়ে কওক বা আপোনাৰ কোঅপাৰেটিভ ছ'চাইটিৰ মাটিয়ে কওক বা পাট্টা মাটিয়ে কওক, আমি কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ক'ব বিচাৰিছোঁ যে পাট্টাৰ মাটি কোনো যাতে লোৱাৰ চিন্তা চৰ্চা নকৰে। আমি ধুবুৰী জিলা আয়ুক্ত মহোদয় ক'ব বিচাৰিছোঁ, আমি শুনিছোঁ ৰাইজৰ পৰা যে আপুনি আলমগঞ্জ চতুৰ্থ আৰু পঞ্চম খণ্ডৰ পাট্টাধাৰী মানুহক উল্টা পাল্টা কথা কৈ গৈছিলে। এই কাম কিন্তু আপুনি ঘোৰ অপৰাধ কাম কৰিছে। আপুনি জবৰদস্তি পাট্টাদাৰ মানুহক ভয় ভাবুকি দেখাই মাটি লোৱাৰ চিন্তা চৰ্চা নকৰিব। আমি পাট্টাদাৰ মানুহৰ লগত আছোঁ। আপোনাৰ এই কুচক্ৰান্ত বা কুসন্ধিক আমি কেতিয়াও সফল হ'ব দিব নোৱাৰিম। আমি 1 ইঞ্চি পাট্টা মাটি এৰি নিদিওঁ। তাৰ বাহিৰে বিভিন্ন জায়গাত আৰু মাটি আছে, খাস মাটি আছে, সেইবিলাক লৈ আপুনি ইয়াত উদ্যোগ কৰক। আমাৰ ওয়েলকাম বা স্বাগতম থাকিব। ভূমিহীনক মাটি দিয়া চৰকাৰে ব্যৱস্থা কৰিছে, তেনেহ'লে যদি ভূমিহীন লোক আছে বা খাস মাটিত বসবাস কৰে এইসকল লোকৰ কি অৱস্থা? চাওক, এখন কল্যাণকামী চৰকাৰৰ উদ্দেশ্য লক্ষ্য কি থাকে? অন্ন, বস্ত্ৰ আৰু বাসস্থান। যিখিনি ভূমিহীন মানুহ ইয়াত আছে, এই ভূমিহীন মানুহখিনিক চৰকাৰে নিশ্চয়কৈ ইহঁতৰ এটা ব্যৱস্থা কৰাৰ অতিকৈ প্ৰয়োজন আছে। অন্যথায় কিন্তু মানুহখিনিৰ অতিকৈ বেয়া অৱস্থা হ'ব বা বেয়া পৰিৱেশ পৰিস্থিতিত মানুহখিনি পৰিব। যোৱাকালি জিলা আয়ুক্তগৰাকীৰ সৈতে ৰাইজৰ মতামত হৈছে, তাত কি হ'ল? না চাওক, আমি যিটো শুনিছোঁ যে যোৱাকালি আয়ুক্ত মহোদয়ে আমাৰ আলমগঞ্জ পাৰ্ট 4 আৰু পাৰ্ট 5-ৰ দেশী মানুহ যিখিনি আছে, যিখিনি পাট্টা থকা মানুহ, এইখিনি মানুহক তেখেতে কিন্তু জবৰদস্তি কৰিছে বা বাইফৰ্চ কৰিছে যে আপোনালোকে মাটি এৰি দিব লাগিব। তেখেতৰ এই সাহসটো ক'ত পালে? যদি তেখেতে তেনেকুৱা কোনো ধৰণৰ কুচক্ৰান্ত কৰে বা ৰাইজক ডমিনেট কৰাৰ চেষ্টা কৰে, তেখেতৰ বিৰুদ্ধে কিন্তু কঠোৰৰ পৰা কঠোৰ আন্দোলন হ'ব। আৰু মই আপোনালোকৰ জৰিয়তে ধুবুৰী পুলিচ প্ৰশাসনকে কওক বা ধুবুৰী আৰক্ষী অধীক্ষক মহোদয়কে কওক, তেখেতক কিন্তু ক'ব বিচাৰিছোঁ আপোনালোকে কিন্তু দেশী মানুহক জোকাই নল'ব। দেশী মানুহৰ উৎপত্তিস্থল আলমগঞ্জ বা পাণবাৰী, ইয়াত থকা দেশী মানুহক আপোনালোকে কিন্তু শেষ কৰাৰ চিন্তা নকৰিব। এই শেষ কৰাৰ চিন্তা কৰিলে কিন্তু কঠোৰৰ পৰা কঠোৰ আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য থাকিম। উচ্ছেদটো আমি দেখিছোঁ গোটেই অসমতে বিধি বহিৰ্ভূত উচ্ছেদ চলি আছে। মানুহৰ এইটো সাংবিধানিক মৌলিক অধিকাৰ বাসস্থান। এই বাসস্থান উচ্ছেদ কৰা মানে মৌলিক অধিকাৰৰ পৰা খৰ্ব কৰা। আৰু এই আলমগঞ্জ গাঁও পঞ্চায়তৰ ইয়াতে আপোনাৰ বিভিন্ন খণ্ড আছে আৰু এই খণ্ডত পাট্টাদাৰ আছে, ফাইনেল মাটিত মানুহ আছে। আৰু ইয়াতে এই এটা কি ছ'চাইটি, যিটো আমাৰ কোঅপাৰেটিভ ছ'চাইটিৰ শ্বেয়াৰ হোল্ডাৰ আছে বা পজিশ্যন লৈ আছে, 1 বছৰৰ পজিশ্যনো দিছে। হয়তো এওঁলোকৰ যি কমিটি আছে, তাৰপিছত ইয়াতে হয়তো কিছুমান মানুহ উদ্বাস্তু হৈ কিৰোহাৰা হৈ নদীৰ কবলত পৰি, গৰাখহনীয়াৰ কবলত। ইয়াতে তেওঁলোকৰ ভূমি নাই, হয়তো কিছুমানে খাছ লেণ্ডতো আজি 40 বছৰ 50 বছৰ ধৰি ইয়াতে ঘৰ বাৰী কৰি আছে। চৰকাৰ হ'ল ৰাইজৰ, চৰকাৰ যিহেতু ৰাইজৰ পক্ষত মাননীয় মুখ্যমন্ত্ৰীৰ চৰকাৰ, ডিচি যি আছে ধুবুৰী জিলা, সকলোৱে ৰাইজৰ পক্ষত থাকিব লাগিব। ইয়াত কোনো অবৈধ বেদখলকাৰী নাই, ইয়াত কোনো বেদখলকাৰীও নাই, ইয়াত কোনো অবৈধ সন্দেহযুক্ত নাগৰিকো নাই। এইবিলাক ইয়াৰ স্বদেশী হয়, ইয়াৰ খিলঞ্জীয়া মানুহ হয়। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰলৈ, মুখ্যমন্ত্ৰীলৈ আৰু ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয়লৈ আমি দাবী জনাইছো, আমি আহ্বান কৰিছো, এই 4000 বিঘা মাটি এই ঘনবসতি অঞ্চলৰ পৰা নলৈ, য'ত খালী ঠাই আছে তাৰ পৰাহে এই মাটি অধিগ্ৰহণ কৰিব লাগে। আৰু যদি এই ক্ষেত্ৰত এই মানুহৰ ওপৰত প্ৰায় 4000 বিঘা মাটিৰ ওপৰত থকা মানুহৰ ঘৰ বাৰী ভাঙি উচ্ছেদ কৰি যদি আজি কিবা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আহে, তেনেহলে আমি গণতান্ত্ৰিক পদ্ধতিৰে সংবিধানৰ গণ্ডিত থাকি ৰাইজক লৈ আমি আন্দোলনত নামি পৰিম। জয় আই অসম। গতিকে এই উচ্ছেদ বন্ধ কৰিবই লাগিব। আজি এই
মঞ্চৰ পৰাই আমি গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰি দিম আৰু নামি পৰিম ৰাষ্ট্ৰীয় ঘাইপথত প্ৰয়োজনত। কিন্তু আমি দিছি ৰাইজৰ পইচাৰ বেতন খাই, কোনে কাৰ পইচাৰ বেতন? ৰাইজে দিয়া ট্যাক্সৰ বিনিময়ত বেতন ভুগি আমাৰ মাননীয় উপায়ুক্ত মহোদয়, ইভেন ইয়াৰ MLA হোক, মন্ত্ৰী হোক, MP হোক, সকলোৱেতো ৰাইজৰে পইচাৰ বেতন খাইছে। ইভেন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কি ৰাইজৰে ট্যাক্সৰ দৰমহা খাই আছে। মুখ্যমন্ত্ৰী ৰাইজেই বনাইছে, MLA MP ৰাইজেই বনাইছে, না কি কয়? MLA মন্ত্ৰী কোনে জন্ম দিছে? ভোটাৰ নাগৰিকে। এতিয়া সেই MLA মন্ত্ৰী তাৎক্ষণিকভাৱে এই ফিল্ডত আহি আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগে, নহলে এই MPৰ নিচিনা আমাৰ ৰকিবুল হুছেইনৰ নিচিনা যি কৈছে যে মুছলমানৰ হকে মাত মাতা দলৰ পৰা নিষেধ আছে, এইবিলাক ভাষা এৰি এই ফিল্ডত আহি এই যেতিয়া ভোট লৈছিল কৈছিলে 50 জন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিলেও এটা কি চুলিও লৰচৰ কৰাব নোৱাৰে বা একো ক্ষতি কৰিব নোৱাৰে। এই ভাষাবিলাক এতিয়া আহি এই 4000 বিঘা মাটিত থিয় হৈ ৰকিবুল হুছেইনে কব লাগে, হিমন্ত বিশ্ব শৰ্মাক আহ্বান কৰিব লাগে, দাবী জনাব লাগে, আমি একত্ৰিতভাৱে সংগ্ৰামত নামিছো, ইয়াৰ মানুহক তুমি উচ্ছেদ কৰিব নোৱাৰা। এই দাবী আপোনালোকৰ আছে নে নাই? থাকিবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।